সো আমি এটা ৰেডি হৈ গ'লো মানে ৰেডি হৈ একেবাৰে ওলাই আহিলোঁ গৈ আছোঁ এয়া তৰালি এয়া মধুস্মিতা হাই আমি ক'ত গৈ আছোঁ নসত্ৰ নসত্ৰলৈকে ক'ত যাই আছোঁ নাজানো কৃষ্ণগুৰু কৃষ্ণগুৰু সেয়া আশ্ৰমলৈ আমি গৈ আছোঁ অঁ আৰু আপোনালোকে চাই থাকক আমি দেখাই থাকিম য়েছ তাৰে একচুৱেলি মই ইমান ষ্টৰিটো নাজানো এতিয়া তৰালীয়ে অলপ জানে তৰালীয়ে ক'ব আপোনালোকক য়েছ মই অলপ আগতীয়াকৈ গৈ থাকোঁ চ' আৰু মোৰ আৰু এটিএমত পইচা উলিয়াব লাগে অঁ অলপ গৈ থাকোঁ আগতীয়াকৈ ক'ত আছে এতিয়া এইখিনিতে আছে এইটো চকটো কি নাম চকটোৰ নাম চাম নাই সৰ্থেবাৰী নতুন সৰ্থেবাৰী নতুন চক এইটো তো সেয়াই আৰু আমি বহুত ৰাতিপুৱাতে ওলাইছোঁ মানে এতিয়া 7টা বাজিলে তো 7টা বজাতে ওলাইছোঁ কাৰণ কিয় এই 3 দিন বহুত বেছি ৰ'দ দি আছে আৰু এই ৰ'দখনত মানে মেখেলা চাদৰ পিন্ধি ওলাই যোৱাটো বহুত ইম্পচিবল হয় সেইকাৰণে আৰু আমি ন হা সোনকালে ওলাইছোঁ আৰু অঁ কি তই ভাবি আছা মই হেভি ভাবি আছোঁ আৰু আমাৰ তৰালী বাইদেউ গৈছে এইটো এটিএমত পইচা ওলাবৰ কাৰণে এখন আছে অঁ আমি যাম আৰু OOTD So আমি এতিয়া ই ৰিক্সা এখন ভাড়া কৰিছোঁ ই ৰিক্সাখনত গৈ আছোঁ এইটোৰ ওপৰত চিন্তা মোৰ কাষত কৰিছে আৰু তৰালী এইফালে গৈ আছে এইটো এটা সৰ্থেবাৰী সভা হয় ইয়াতে এইটো কি হয় সৰ্থেবাৰী সভাস্থলী এইটো সৰ্থেবাৰী সভাস্থলী হয় সভা হয় ইয়াতে ফেব্ৰুৱাৰী মানত হয় চাগে ন জানুৱাৰী ফেব্ৰুৱাৰী আমি আহি পাই গ'লোঁ এইটো আমি এতিয়া আহি পালোঁ আৰু আহি পাই আমি যাবলৈ ওলাইছোঁ ভিতৰতে আহক আমাৰ আহক অঁ কি হয় এইটো লাগি আছে অঁ জোতা চেণ্ডেল ৰখা ঠাই জোতা চেণ্ডেল ৰাখিব পাৰি ইয়াতে ৰাখি আছে তাৰপিছত আৰু ইয়াত নিজৰ নামটো লিখিব লাগিব আৰু কি লিখিব লাগিব নিজৰ নামটো এণ্ট্ৰি কৰিব লাগে তাৰপিছত ফোন নম্বৰটো দিব লাগিল টাইম য়েছ অঁ এইটো নামটো এণ্ট্ৰি কৰিছোঁ এতিয়া আমি নামটো লিখিছোঁ চাওঁ কি নামটোতো জানে ভিউটো দেখাম আপোনালোকক ৱাও তাই মোৰ মোবাইলটো সেই হেৰি কি কয় এইটো চেণ্ডেল থোৱা জেগাত থৈ আহিছে মানে মোৰ মোবাইলটো চেণ্ডেল বুলি ভাবিছিলা তুমি জোতা বুলি ভাবিছিলা আজি মোৰ মোবাইল হেৰাই দিলে হয় নতুন ফোন চ' আমাৰ আহিয়ে ফটো ছেশ্যন ষ্টাৰ্ট তৰালীয়ে ফটো উঠিছে
অঁ লা 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 তই কি কৰিছিলা তুমি ইয়াতে মানুহবিলাকে ইয়াতে মানুহে তাৰমানে কৃষ্ণগুৰু মানুহে ইজনে সিজনক দেখিলে দূৰত দূৰত ভৰিখন চুই পেলাই তাৰমানে জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু আচ্ছা আচ্ছা নিয়ম আৰু অ'কে প্লিজ মোৰ ভৰিখন চোৱা তুমি প্লিজ চোৱা ভৰিখন চোৱা প্লিজ প্লিজ মই আগুৱাই দিছোঁ জয় কৃষ্ণগুৰু এইখনে ভৰি আৰু একদম চাব লাগিছিল বা এইটো ফটোগ্ৰাফাৰটো বেলেগেই আৰু মানে একদম বেলেগ মন্দিৰ চন্দিৰ থাকিলে তাৰমানে এইবিলাক চব লেতেৰা হৈ যায় মন্দিৰৰ ক্ষেত্ৰত এইখন আশ্ৰম পাৰিছত চব চাফা তাফা কৰি ৰাখছে তাৰ কাৰণে মেখেলা চচৰি গ'লেও তাৰমানে ইয়াতে কিমান আম এইবোৰ আম এই বহুত ডাঙৰ ডাঙৰ কিন্তু এইটো আমি মানে পাৰ্মিশ্যন নোহোৱাকৈ আমি এয়া দেখিছে নহয় আপোনালোকে এইবিলাক চব ক্লিন কৰি আছে আৰু এইটো আশ্ৰমৰ মানে ড্ৰেছ আৰু হোৱাইট আৰু গ্ৰীণ কালাৰৰ মেখেলা চাদৰ আৰু ইয়াতে মেইন গুৰুজন বোলে বহে তাৰপিছত বাকী এইবিলাক এইফালে বহি থাকে চাগে আৰু এইখন বহুত ডাঙৰ কাষত শৰাই এখন আছে আৰু গামোচা এনেকুৱা দিয়া আছে আৰু এইজনী আমাৰ বাইদেউ টিচাৰ মেম খুলিব নোৱাৰি নেকি এইটো আৰু ইয়াতে আহিলে মানুহ হাত পাত ধৰে আৰু এইটো কি থৈছে ইয়াতে এই চাইটো এইটো কিবা এটা হয় তামোল নেকি কৈ আছে আমাক এইটো কি পুখুৰী বহুত ধুনীয়া কি বুলি কয় কিন্তু চিঙিবলৈ আমাৰ দুখ লাগে সেইকাৰণে আমি নিচিঙো আৰু কি বুলি কয় এইটো গণেশ ফুল আৰু এইটো কি বুলি কয় আপোনালোকে কোনোবাই গম পালে কমেণ্ট ছেকশ্যনত আপোনালোকে ভালকৈ ক'ব আৰু ধুনীয়া ফুল ফুল গৈ তল পাইছে কাণত লৈছিলোঁ ফুলটো কিন্তু আমি চিঙা নাই আমি চিঙা নাই একদম ফুলটো পৰি আছিলে কিন্তু হেৰি ন ঠানিটো ৰুই দিলে হৈ যায় ডালটো আৰু ইয়াতে বহুত চৰাই আছে কি বহুত চৰাই আছে ইয়াতে ইমান ধুনীয়া ইমান পিচ বহুত পিচ কি যিটো মেইন গুৰু অঁ মন্দিৰৰ মেইন গুৰু আচ্ছা চকীখনত আহে এইখন চকী কেনেকুৱা গৰম তৰালি বহুত মানে বেয়া
বেয়া গৰম মানে 40 ডিগ্ৰী হোৱা নাই এতিয়া 32 মান হৈছে ষ্টিল ইমান গৰম। কেইটা বাজিল এতিয়া 8টাত 32 ডিগ্ৰী আৰু 11টামান বজাত আপোনাৰ 40 ডিগ্ৰী হ'ব আৰু এয়া আমি মানে গৰমত ফেন য'ত আছে আমি য'ত ফেন আমি ত'ত থাকোঁ সেনেকুৱা হৈছে ভাল লাগে ভিডিঅ' ছেশ্যন চলি আছে ৱাও ষ্টাৰ্ট আমাৰ আৰু যাব হ'লে হৈ গ'ল আৰু ঘূৰা ফুৰা চ' আমাৰ হৈ গ'ল চব আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ ভাল টাইমতে হৈছে আমাৰ 7:30 আহিছোঁ 7:30 আহিছোঁ 9টাত কমপ্লিট আৰু হেৰি হ'ল আমি এতিয়া ই ৰিক্সা ড্ৰাইভাৰটোক ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই এতিয়া আৰু আমি কি কৰিম চাওঁ কি কৰিম আৰু জানেনে আপোনালোকে এইটো মানে গোটেই সত্ৰখন এইটো বিনা চপ্পল দি ঘূৰিছোঁ আৰু এইটো অলপমানটো গৰম প্লাছ এইটোতো পূৰা মানে উখুৰা ন তো দুখ পাই আছোঁ আৰু লাষ্ট ভিউটো এবাৰ দেখাব পাৰোঁ অঁ লাষ্ট ভিউটো আপোনালোকৰ বেক কেমেৰা ৰেষ্টুৰেণ্ট হয় ইয়াতে আহি কিনে খাব পাৰি আৰু মধুসূদন সুইটছ এণ্ড ৰেষ্টুৰেণ্ট তো এভৰিথিং মানে মোৰ নাম মধু হয় ভেজ আৰু হয় ৰেষ্টুৰেণ্টখনৰ নাম মধু একদম পদুম ফুলৰ দৰে বনাইছে যাব লাগিব কিয় এই ইফালে গেট বন্ধ কৰি থৈছিল কি মানে আমি এই ভিতৰতে সোমাব লাগিব ভিতৰতে আৰু ইমান খোজকাঢ়িব লাগিব